কাৰ্যসূচী হ'ল ছাত্ৰ ছাত্ৰী দেখা তোমালোকে ছাত্ৰ ছাত্ৰীবিলাক ওলাই এজনকে আহা আমি কৈ দিম আজি সঁচাকৈ বৰ দুখন দিন কাৰণ আজি হৈছে আমাৰ কাৰণ আজি আমি হাইস্কুলীয়া আৰু মই তেওঁলোকক অনুৰোধ কৰোঁ যে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰে আৰু মেট্ৰিক পৰীক্ষা ভালকৈ দিয়ে ইয়াতে মই তেওঁলোকৰ পৰীক্ষাৰ শুভেচ্ছা যাচি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ আজি গোপাল সভাপতি মহোদয় আৰু মোৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু আজি বিদায় দিবলৈ লোৱা অভিভাৱক মই তেওঁলোকক 2020 চনত লগ পাইছিলোঁ আৰু এসময়ত মই পৰিবাৰৰ বহুত ভালকৈ আছিলোঁ মই বহুত সৰুতে ইয়ালৈ আহিছিলোঁ তেতিয়া মোৰ যেতিয়া বা আছিল তাতে মই তেওঁলোকৰ লগত একেলগে দৌৰা দৌৰি কৰিছিলোঁ হাতত ধৰালৈকে আজি সঁচাকৈ বহুত দুখৰ দিন আৰু মই আশা কৰোঁ যে তেওঁলোকে পৰীক্ষাত ভাল নাম কৰে আৰু আমাৰ স্কুলৰ নাম আনে মাজত এগৰাকী ব্যক্তি যিগৰাকী দৃষ্টিহীন হয় সম্পূৰ্ণ দৃষ্টিহীন আৰু তেওঁ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰবক্তা হয় হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ বুৰঞ্জী বিভাগৰ এছ'চিয়েট প্ৰফেচাৰ তেওঁ আৰু মই তেখেতৰ নামটো হ'ল মুকুল পানগিৰি তেওঁ আমাৰ ছাত্ৰ হয় আমাৰ কেইজনমান তেওঁৰ শিক্ষক আমি আছোঁ ইয়াতে মুকুল পানগিৰি আজিৰ সভাৰ মঞ্চত মই আমন্ত্ৰণ জনাইছোঁ আৰু মঞ্চত আকৰ্ষণ কৰিবৰ কাৰণে মই তেওঁক অনুৰোধ জনাইছোঁ এই আমন্ত্ৰণ মুকুল পানগিৰি আসন গ্ৰহণ কৰিছে তেওঁ মই আকালে ধন্যবাদ জনাওঁ বিদায় বেলাত মতামত লাভ কৰাইছে ভাল হৈছে সাহসেৰে উঠি আহিছা আৰু তোমালোকে ইয়াতে শিকিব লাগিব ভাষণ দিয়া সকলোৱে কিন্তু দিব নোৱাৰে কিন্তু তোমালোকে আজি সভাত কম বেছি পৰিমাণে ধুনীয়াকৈ কৈছা ভাল লাগিছে আকৌ চেষ্টা কৰিলে ভাল একোজন বক্তা হ'ব পাৰিব ইয়াৰ পিছত আমি এটি নতুন কাৰ্যসূচীলৈ গৈছোঁ যে আমাৰ মাজত উপস্থিত আছে এগৰাকী ব্যক্তি ইতিমধ্যে মই ৰাইজৰ লগত পৰিচয় কৰি দিছোঁ ৰাইজক জ্ঞাত কৰিছোঁ তেওঁ মুকুল পানগিৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা আমাৰ বিদ্যালয়লৈ আহিছে সঁচাকৈ আজি আমাৰে ভাল নেকি আমাৰ ভাগ্যই নেকি যে তেনে এগৰাকী ব্যক্তিক আজি মিটিঙত আমি লগ পাইছোঁ সভাত লগ পাইছোঁ এই বিদায় বেলাত মুকুল পানগিৰিক মই একাষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ আজিৰ বিদায় সভাৰ সভাপতি মহোদয় মোৰ প্ৰণৱ শ্ৰদ্ধাৰ যোৰহাট ব্লাইণ্ড ইনষ্টিটিউটৰ শিক্ষক বৃন্দ অনাশিক্ষক কৰ্মচাৰীসকল আৰু লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল পৰহিৰ পৰা মই যোৰহাট দৃষ্টিহীন বিদ্যালয়তে আছোঁ মই বিশেষ শৈক্ষিক কাৰ্যসূচী
লৈ যোৰহাট দৃষ্টিহীন বিদ্যালয়ত উপস্থিত হৈছোঁহি। ইতিমধ্যে মই বিভিন্ন জনৰ সৈতে কথা বতৰাও পাতিছোঁ, ছাত্ৰ ছাত্ৰীবিলাকৰ লগতো কথা বতৰা পাতিছোঁ। গতিকে মোৰ উদ্দেশ্য জ্ঞাত সকলোৰে। কিন্তু সৌভাগ্য মোৰ এইকাৰণে যে আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকৰ আজি বিদায় হ'ব আৰু তাত উপস্থিত থাকিবলৈ মই পাইছোঁ, নিজকে ধন্য মানিছোঁ। বিদায় হ'ব বুলি ক'লে সাধাৰণতে এটা কৰুণতাৰ প্ৰলেপ পৰে, কিন্তু এইখন বিদায় সভাৰ কোনো কাৰণত কৰুণতাৰ প্ৰলেপ থকা সভা নহয়। এটা যাত্ৰাৰ শেষ আৰু আন এটা নতুন যাত্ৰাৰ আৰম্ভণিহে এইখন সভা। এইখন সভাৰ জৰিয়তে ইয়াৰ পৰা যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা দি গুচি যাব, তেওঁলোকক এটা নতুন যাত্ৰাৰ কাৰণে আশীৰ্বাদ প্ৰদানৰ, শুভেচ্ছা জ্ঞাপনৰহে আচলতে অনুষ্ঠান। এই বিদায় কেতিয়াও চিৰ বিদায় নহয়। গতিকে জীৱনৰ অন্য এখন কৰ্মক্ষেত্ৰলৈ, অন্য এখন যুদ্ধক্ষেত্ৰলৈ আচলতে গমন কৰাটোৱে হৈছে এই সভাৰ অন্তৰ্নিহিত তত্ত্ব। পাহৰি যাব। ইয়াতে কোনোবাই 8 বছৰ, কোনোবাই 10 বছৰ, কোনোবাই 7 বছৰ থাকিলে মৰমৰ এনাজৰীৰে প্ৰতিজন ব্যক্তিৰ সৈতে প্ৰতিজনেই সম্পৃক্ত। গতিকে সেই মৰমৰ এনাজৰী ছিঙি যোৱাটো, জহি যোৱাটো ইমান সহজ নহয়। শাৰীৰিকভাৱে ইয়াত উপস্থিত নাথাকিলেও মানসিকভাৱে বিদায় প্ৰাৰ্থীসকল, বৰ্তমান শিক্ষাৰত ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকলৰ মাজত সুসমন্বয় সদায় থাকিব। এই কথা মই নিজেও মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ, কাৰণ মই নিজেও গুৱাহাটী দৃষ্টিহীন বিদ্যালয়ত পঢ়িছিলোঁ। আজিৰ সভাৰ সভাপতি মহোদয় দিলীপ দাস ডাঙৰীয়া, এই সভাতে উপস্থিত থকা এই বিদ্যালয়ৰ শিক্ষক লক্ষীকান্ত ভৰালী, তেওঁলোক মোৰ আচলতে শিক্ষক, কিন্তু একেখন স্কুলতে কিছু বছৰ পঢ়িছিলোঁ আৰু সেইকাৰণে তেওঁলোক মোৰ ভাতৃপ্ৰতীক। গতিকে তেখেতসকলৰ লগত মোৰ দুটা সম্পৰ্ক আছে। এটা হৈছে ছাত্ৰ শিক্ষকৰ সম্পৰ্ক, আনটো হৈছে ভাতৃত্বৰ সম্পৰ্ক। আৰু এই বিদ্যালয়ৰ বহুকেইজন মোৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ, মোৰ অগ্ৰজ, অনুজ, সমনীয়া, ভূপেন দাস মোৰ অগ্ৰজ ভাতৃ, নুৰ মহম্মদ দা মোৰ অগ্ৰজ ভাতৃ, অনন্ত মোৰ সমনীয়া, মিতুল, হেমেন, প্ৰকাশ, নাৰায়ণ মোৰ অনুজ। গতিকে মোৰ চিনাকি মোক বহুতো আছে। অনিমা বাইদেউৰ সৈতে মোৰ সুসম্পৰ্ক আছে, মই কথা পাতি থাকোঁ মাজে মাজে। নমিতা বাইদেউক আগৰ পৰাই চিনি পাওঁ। গতিকে চিনাকি মোৰ আছে, কেৱল ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি কিন্তু মোৰ এইবাৰ এটা বেলেগ অভিজ্ঞতা হৈছে। আৰু এই কথাখিনি মোৰ বিদায় ছাত্ৰসকলৰ কাৰণেই নহয়, কেৱল বৰ্তমান অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলেও মই ইয়াৰ পিছত যিটো সাধু কথা নহয়, আচলতে সঁচা কথা এটা, সেই কথাখিনি মনত ৰাখিবা। জীৱনত যদি সফলতা লাভ কৰিব লাগে, তেতিয়াহ'লে আমি কেইটামান কথা মনত ৰাখিবই লাগিব। 1 নম্বৰ নিয়মানুৱৰ্তিতা, পাংচুৱেলিটিটো আমাৰ থাকিবই লাগিব। যদি নিয়মানুৱৰ্তিতা নাথাকে, তেতিয়াহ'লে জীৱনত কেতিয়াও কোনো কামতে সফল হ'ব নোৱাৰি। ডিচিপ্লিন, পৰিপাটি হ'বই লাগিব। সময়ৰ কাম সময়ত কৰিবই লাগিব। আজি কৰিম, কালি কৰিম, পৰহি কৰিম, নেক্সট ডেখন কৰিম, তাৰ পিছৰ দিনাখন কৰিম বুলি যদি কোনোবা এটা কাম পেলাই থৈ দিয়া, তেতিয়াহ'লে সেই কামটোৱে তুমি কৰাৰ পৰিৱৰ্তে সেই কামটোৱে তোমাক এদিন হেঁচা মাৰি ধৰিব, এটা পাহাৰ ভৰ্তি বোজালৈ ৰূপান্তৰ হ'ব। গতিকে সেইকাৰণে সময়ৰ কাম তোমালোকে সময়ত সম্পাদন কৰিবলৈ চেষ্টা কৰিবা। আৰু জীৱনত হ'বলৈ হ'লে এটা লক্ষ্য লাগিব। যিকোনো বৃত্তিয়ে তোমালোকে জীৱনত গ্ৰহণ নকৰে, বৃত্তিৰ কোনো সৰু ডাঙৰ নাই, সকলো কাম সমান।
কিন্তু কি হবা তাক লক্ষ্যটো যদি স্থিৰ কৰি এইমতে যদি কাম কৰা কৰ্ম কৰা তেতিয়াহে তোমালোকে জীৱনৰ পথত আগবাঢ়ি যাব পাৰিবা আৰু সফলতাৰ কোনো চমুবাদ নাই এইটো কথা কিন্তু ধৰো এটা মনত ৰাখিবই লাগিব যে সহজলভ্য সভ্যতা কেতিয়াও স্থায়ী হ'ব নোৱাৰে তাত ক্ষণস্থায়ী আনন্দ থাকিব পাৰে ক্ষণস্থায়ী কৃতিত্ব থাকিব পাৰে কিন্তু সেই সফলতা সেই আনন্দ কিন্তু বেছি দিনলৈ নাথাকে কিন্তু যদি প্ৰাকৃতিকভাৱে তোমালোকে যদি সঁচা পৰিশ্ৰমেৰে কোনো কামত কৃতকাৰ্যতা লাভ কৰা সেই আনন্দ কিন্তু স্থায়ী হ'ব সেই কৃতিত্বই তোমালোকৰ জীৱন পোহৰাই তুলিব গতিকে সেইকাৰণে তোমালোকে জীৱনৰ পথত নিজৰ কৰ্মক্ষেত্ৰত যেতিয়া আগবাঢ়িবা তেতিয়া অধ্যাৱসায়েৰে পাৰিশ্ৰমিকভাৱে তোমালোকে আগবাঢ়িবা আৰু তেতিয়াহে তোমালোকে জীৱন যুদ্ধত জয়লাভ কৰিবা গতিকে এই কথাখিনি মই তোমালোকৰ উদ্দেশ্য ক'লোঁ গতিকে আমি জীৱ জন্তুৰ পৰা এনেকৈ বহুত শিকিব লগা আছে আমাৰ যে এটা কবিতা আছিল মিত্ৰদেৱ মহোদয় লিখিছিল নোৱাৰো কথাটি বোকা বেয়া কথা বৰ কদাপি নহয় নীতি কথা মানুহৰ এলেহুৱা যিটোৱে হয় নোৱাৰো সিটোৱে কয় তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা ভাল নাম পাবলৈ যদি কৰা মন তেনেহ'লে নুবুলিবা নোৱাৰো বচন 10 জনে পাৰে যিটো তুমিও পাৰিবা সেইটো হেন জানি আশা কৰি প্ৰাণ থাকি কৰা একেবাৰে নোৱাৰিলে 100 বাৰে কৰে ট্ৰাই এগেইন এণ্ড এগেইন failures are the pillar of success গতিকে বাৰে বাৰে চেষ্টা কৰিবা জীৱনত সফলতা লাভ কৰিবাই কেতিয়াও ইজি মানিৰ পিছত ইজি সাকসেসৰ পিছত দৌৰিব নালাগে গতিকে এইকাৰণে আমি হতাশ কেতিয়াও হ'ব নালাগে কেতিয়াবা যদি বিফলতাৰ মুখ দেখা আকৌ চেষ্টা কৰিবা আৰু বিদায় প্ৰাৰ্থীসকলক কৈছে যে তোমালোকে নাভাবিবা যে এখন নতুন যুদ্ধক্ষেত্ৰলৈ আগবাঢ়িছা গতিকে তাত তোমালোকে এজন দুৰন্ত সৈনিক হিচাপে কাম কৰিবা তোমালোকে জীৱনত সফলতা লাভ কৰা তোমালোকৰ জীৱন হাঁহি আনন্দ সফলতাৰে উপস্থিত কৰক তাকে মই সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আটাইকে ধন্যবাদ জনাই মোক এইখিনি কোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই কৃতজ্ঞ আৰু এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ